নমস্কাৰ বিজনেছ টাইমৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে সুদূৰ মুম্বাইৰ পৰা তিনিগৰাকীকৈ আহিছে যিকেইগৰাকী ব্যক্তিক আপোনালোকে টেলিভিছনৰ পৰ্দাত দেখিছিলে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছনৰ পৰ্দাত। তেওঁলোকক পৰিচয় কৰাই দিম। মই তেওঁলোকক আজি গৌৰৱেৰে নিউজ টাইম অসমৰ ষ্টুডিঅ'ত পাই আমি খুবেই আনন্দিত আৰু সেই ব্যক্তিকেইগৰাকী প্ৰথমতে মই চিনাকি কৰি দিব খুজিছোঁ। আমাৰ মাজত আছে ভাৰত দাভোলকাৰ। তেওঁ হৈছে থিয়েটাৰ পাৰ্চনেলিটি, থিয়েটাৰৰ লগত জড়িত, এডৰ লগত জড়িত। বিশেষভাৱে আমুলৰ যদি আপোনালোকে এডবিলাক দেখিছে, সেই এডবিলাক দেখাৰ লগে লগে আঁৰৰ মানুহজনেই হৈছে তেখেত। আৰু আমাৰ লগত আছে কিৰণ খালাপ। তেখেতৰ কথা কৈ হয়তো শেষ নহ'ব। তেখেত জড়িত হৈ আছে বিভিন্ন কাৰ্যক্ৰমণিকাৰ লগত, বিশেষকৈ তেখেত জড়িত হৈ আছে নভেল ৰাইটিঙৰ পৰা, ষ্টৰী ৰাইটিঙৰ পৰা, এনি আইডিয়া, বিজনেছ ৱৰ্ল্ডৰ। আৰু ইয়াৰ উপৰিও মোৰ একেবাৰে কাষতে আছে প্ৰহ্লাদ কাকৰ। তেখেত জড়িত হৈ আছে এডভাৰটাইজমেণ্ট জগতখনৰ লগত, বিজ্ঞাপনৰ জগতখনৰ লগত। আৰু তেখেতে বিশেষকৈ পেপচিৰ প্ৰতিটো এড আঁৰৰ মানুহজন হৈছে তেখেত। আৰু এওঁলোকৰ সন্দৰ্ভত আমি বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। সেই প্ৰতিবেদনখন এতিয়া আপোনালোকে চাই লওক। বিজ্ঞাপন ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোকে আকৰ্ষণ কৰে বিজ্ঞাপনে। এটা প্ৰডাক্টৰ প্ৰমোচনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বিজ্ঞাপনসমূহে। আমুল বাটাৰৰ আকৰ্ষণীয় বিজ্ঞাপনসমূহ আপুনি বহুবাৰ দেখিছে। দেখি হয়তো ভাবিছে এই চিন্তাকৰ্ষক বিজ্ঞাপনসমূহ কোনে প্ৰস্তুত কৰে। এই বিজ্ঞাপনসমূহৰ আঁৰৰ মানুহজনেই হৈছে ভাৰত দাভোলকাৰ। সৰুৰে পৰা সৃষ্টিশীল মনৰ অধিকাৰী ভাৰত দাভোলকাৰে মেনেজমেণ্ট বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পিছতে আইনৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। আৰম্ভ কৰে কৰ্মজীৱন ফিলিপছৰ এগৰাকী প্ৰশিক্ষাৰ্থী হিচাপে। সেই সময়তে জড়িত হৈ পৰে বিভিন্ন কোম্পানীৰ ব্ৰেণ্ডছ এজেঞ্চিসমূহৰ সৈতে। গুড নাইট বেগনৰ লগত 8টা বিজ্ঞাপন সুন্দৰকৈ প্ৰস্তুত কৰে। বিজ্ঞাপনসমূহ হৈ পৰে অতিকৈ জনপ্ৰিয়। সৃষ্টি কৰে আকৰ্ষণীয় শ্লোগান, নতুন ৰূপত কেম্পেইন, হিট ক্ৰকৰ্ছ ন' ক্ৰকৰ্ছ। বিজ্ঞাপনৰ সমানে সমানে ভাৰত দাভোলকাৰে খোজ পেলালে থিয়েটাৰৰ জগতত। কেইবাখনো নাটক লিখাৰ লগতে পৰিচালনাও কৰে। এইগৰাকী ব্যক্তিৰ ন চিন্তাৰ ন সৃষ্টিয়ে আকৰ্ষণ কৰে সকলোকে। এইজন হৈছে গল্পকাৰ ঔপন্যাসিক কিৰণ খালাপ। মুম্বাইত জন্ম, বেনাৰছত শিক্ষা, এক দীঘলীয়া পৰিক্ৰমা। তাৰ পিছত জড়িত হৈ পৰিল বিজ্ঞাপনৰ জগতখনৰ লগত। 1983 চনত কিৰণ খালাপে কেৰিয়াৰ আৰম্ভ কৰে লিণ্টাছৰ এগৰাকী ট্ৰেইনী কপিৰাইটাৰ হিচাপে। এগৰাকী কম বয়সীয়া ক্ৰিয়েটিভ ডিৰেক্টৰ হিচাপে পৰিচিত হ'ল খুব কম সময়ৰ ভিতৰত। দেশৰ ভিতৰতে নহয়, ছিডনী, বেংকক, ছিংগাপুৰ, হংকং আৰু লণ্ডনৰ বিজ্ঞাপন জগততো সফলতাৰে খোজ পেলায় কিৰণ খালাপে। বহু কোম্পানীৰ ব্যৱসায়িক সমস্যা সমাধানৰ বাট দেখুৱাই দিয়ে কিৰণ খালাপে। টাইমছ গেৰাণ্টি মিউচুৱেল ফাণ্ডছ, ফিল্মফেয়াৰ, ফেমিনা, বেনেট কলমেন, আয়ুষ, হিন্দুস্তান ইউনিলিভাৰ আদিৰ দৰে আগশাৰীৰ কোম্পানীক ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় কিৰণ খালাপে। ব্যৱসায়িক জগতখনৰ অন্যতম চিনাকি নাম ক্ল'ৰ'ফিল। এই কোম্পানীৰ জৰিয়তে যথেষ্ট অৱদান আগবঢ়াইছে কিৰণ খালাপে। লিখক হিচাপেও খ্যাতি অৰ্জন কৰিছে কিৰণ খালাপে। হাফৱে আপ দ্য মাউণ্টেইন তেওঁৰ এখন বহু চৰ্চিত জনপ্ৰিয় গ্ৰন্থ। এইবাৰ চাওক আন কেইটামান বিজ্ঞাপন। টেলিভিছনৰ পৰ্দাত এই বিজ্ঞাপনসমূহ দেখি আপুনি হয়তো কেতিয়াবা এনেদৰে চিঞৰি উঠিছে, এহে ৰাইট চইচ বেবী। পেপচিৰ বটল হাতত লৈ কেতিয়াবা হয়তো কৈছে দিল মাংগে মোৰ। পেপচিৰ এই বিজ্ঞাপনসমূহ আৰু শ্লোগানসমূহ অতিকে জনপ্ৰিয়। এই বিজ্ঞাপনসমূহৰ আঁৰৰ মানুহজনেই হৈছে প্ৰহ্লাদ কাক্কাৰ।
টেলিভিছনৰ বাবে এনে বহুবোৰ বিজ্ঞাপন নিৰ্মাণ কৰি জনপ্ৰিয়তাৰ শিখৰত উপনীত হয় প্ৰহ্লাদ কক্কৰ। সৈনিক স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুলীয়া শিক্ষা সামৰণি মৰাৰ পিছত অৰ্থনীতি বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। বিজ্ঞাপনৰ জগতখনত খোজ পেলোৱাৰ পিছতে প্ৰহ্লাদ কাকৰে শ্যাম বেনেগালৰ অংকুৰ মন্থন আৰু ভূমিকাৰ সহপৰিচালক হিচাপে যথেষ্ট সুনাম অৰ্জন কৰে। আৰম্ভ কৰে বিজ্ঞাপনৰ কাম। জনপ্ৰিয়তা অৰ্জন কৰে কামসূত্ৰৰ বিজ্ঞাপনৰ জৰিয়তে। বৰ্তমান প্ৰহ্লাদ কাকৰৰ প্ৰতিষ্ঠান জেনেচিছ ফিল্ম প্ৰডাকশ্যন ৰূপান্তৰিত হৈছে এড ৱৰ্ল্ডৰ বিখ্যাত প্ৰতিষ্ঠানলৈ। আজি আমাৰ এই অনুষ্ঠান আগবঢ়াই নিবলৈ আমাৰ ষ্টুডিঅ'ত আছে স্মিতাক্ষী বৰুৱা গোস্বামী। তেখেতে আগবঢ়াই নিব আজিৰ এই অনুষ্ঠান। So I welcome you all to our show, to our channel, News Time Assam. So Prahlad Kakkar. So I would like to first have a look into your personal life, as in very colorful. Very colorful. Yes. I know, and viewers would also know by the end of the show how colorful it is. So we know you as an ad guru. How did you? How is your journey? You know, what made you, or what took you to become the ad guru? I don't know. I don't think anybody wants to become a guru because it's a little difficult to hang on to that position. Right. Because you're as good as in advertising we say you're as good as your last job. So a guru is somebody who's beyond jobs, you know, who's elevated to a degree where he now retires to the Himalayas and gives advice to everybody else. You know, they've tried that many times in the advertising fraternity to retire me to the Himalayas. They gave me a Lifetime Achievement Award, which is usually given to people who are dead. It's given posthumously, mostly in any field that you see. Lifetime Achievement Award is either when you're about to die or when you already died. But it is really good. Lifetime Achievement Awards, I think it should be given before you are, you know, dead. No, but especially when they try to get rid of you and say, you know, this is a hint. Now it's about time you retired, went to the Himalayas and only gave advice from there. You know, whatever. Then it becomes a bit of a problem. So my acceptance speech was not a very nice acceptance speech. Okay. And I said, the hell with it, I'm not going to retire. You do what you want. Okay. You know, kind of thing. So a lot of responsibilities are added on to the tag ad guru. No, I have never taken responsibility seriously. Okay. Both these gentlemen who have worked with me half my life will tell you that the only thing that they're worried about is that will I come to the set on time. So that being the first responsibility, right. I mean, there's all intention. The moment I arrive, everything is fine. We are all friends again. Otherwise, they're sitting there with their little malas and beads and rudrakshas and things and japoing away and saying, Salah, if he doesn't come, then what do we do? You know? So what pulled you to the ad world? Well, you know, this I've been asked many times and the answer has always been the same. And everybody thinks I'm joking. And it's absolutely the truth because the lady concerned turned up after 40 years of my having met her and walked into my office and said, are you Prahlad? Because she didn't recognize me because I didn't have a beard when I first started working. And I said, yes, ma'am. She said, I am Farida Pandey. So I almost fell down because, you know, I had joined a bank. Okay. Or I was given a job by a bank. Okay. If I had got a good second class in my BA, my results hadn't come out yet. So I went to see the bank. And it was in a dungeon, it was at the bottom, all the trainees were put in the basement, there was no windows, there was no sunlight, there was no nothing, and there were some of the most terrible looking women I've ever seen in my life. And I thought, by God, I'm not going to survive here. So I started walking around the place looking for another job. In the meantime, everybody is celebrating that a bank had given me a job because it was supposed to be very respectable. Yeah, of course. And I was in Delhi and near Jorbagh, and I walked into a place called 1 Rattan Road. And everybody was sitting in the garden in a winter morning eating aloo ke parathas. Oh, wow. And looking very happy, you know. So I said, wow, this looks like a good office. And it was better than a bank. Yeah. So I said, what do you guys do? So they said, oh, we are an advertising agency.
So I said, really? So I said, they said, yes. I said, you make ads now? They said, yes. So I said, can I get a job here? So they said, I don't know, you'll have to talk to the boss. So I go up to the reception and I see this girl at the reception who has the best pair of legs I've ever seen. In 1970 in Delhi, somebody wearing a mini skirt deserved a was medal. very rare. Okay? But not only was she wearing a mini skirt, she had the best pair of legs I've ever seen. So I said, reception pay, if there's such good legs, then andar kya hoga? Andar kya hoga? So I said, I have to get a job here. So they eventually, she managed to get me an interview. Okay. I got a job, Okay. but I was being paid less than the pianos. But I didn't mind because as far as my eyes were concerned, they were so happy. Okay. So I sat most of the time at the reception. Really nice. So I joined advertising for the right reasons. All these guys joined advertising for the money, for the fame, for the future and all, which was all for the wrong reasons. আৰু এইখিনি সময় হৈছে খন্তেক সময় বিৰতিৰ পিছত আছে আৰু বহুবোৰ কথা তাৰ মাজতে আমি অসমীয়াত কিবা কয় নেকি সেয়াও শুনিবলৈ যত্ন কৰিম